মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই আনন্দৰাম বড়ো একাডেমীৰ সপ্তম শ্ৰেণীৰ গণিত বিষয়ৰ অনুশীলনী 2A, যিটো আমাৰ চেপ্টাৰটোৰ নাম হ'ল অনুপাত আৰু সমানুপাত। এই চেপ্টাৰটো অনুশীলনী 2A আমি 1, 2, 3 প্ৰশ্ন এই ভিডিঅ'ত আলোচনা কৰিম। যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গতিকে আমাৰ 1 নম্বৰ প্ৰশ্নটো কি কৈছে যে তলৰ ৰাশিবোৰৰ অনুপাত নিৰ্ণয় কৰা। ইয়াত আমাৰ দিছে কি 1 নম্বৰত 300 গ্ৰাম, 4 কিলোগ্ৰাম। তো ইয়াতে প্ৰতিটো প্ৰশ্নৰে আমাৰ কি কৰিব দিছে, অনুপাত কি হ'ব এইটো নিৰ্ণয় কৰিব লাগে। আমি এটা এটাকে নিৰ্ণয় কৰোঁ আহা। তো 1 নম্বৰটো হ'ল আমাৰ 300 গ্ৰাম, 4 কিলোগ্ৰাম। ইয়াত আমাৰ দুটা, এটা আছে গ্ৰামত আৰু এটা আছে কিলোগ্ৰামত। এইটো একক দুটা বেলেগ বেলেগ হৈ আছে। গতিকে আমাৰ কি কৰিব লাগিব, এই প্ৰতিটো একক আমাৰ সমান কৰি ল'ব লাগিব, একেই কৰিব লাগিব। ইয়াত গ্ৰাম আছে, আমি এইটো গ্ৰাম বনাম। এইটো কিলোগ্ৰামত আছে, এইটো কিলোগ্ৰামটোৱে গ্ৰাম বনাম। তো ইয়াতে আমাৰ জানিব লাগিব যে 1 কিলোগ্ৰামত কিমান হয়। 1 কিলোগ্ৰাম মানে হ'ল 1 কিলোগ্ৰাম ইকুৱেল টু 1000 গ্ৰাম হয়, গ্ৰাম। তেতিয়াহ'লে 1 কিলোগ্ৰামত যদি 1000 গ্ৰাম হয়, তেতিয়া 4 কিলোগ্ৰামত কিমান হ'ব? 4 কিলোগ্ৰামত হ'ব 4000 গ্ৰাম, অৰ্থাৎ 4 লগত 1000 পূৰণ হ'লে 4000 গ্ৰাম হ'ব। ইয়াত আমি অনুপাত উলিয়াম, ইহঁতৰ অনুপাত। ইয়াত যেতিয়া আমি অনুপাত ওলাব লাগে, তেতিয়া ইহঁতৰ এককবোৰ নাহিব, এককবোৰ লিখিব নালাগে, কাৰণ অনুপাতত একক নাহে। তেতিয়া ইয়াত 300 হ'ব, 300 হ'ব আৰু ইয়াতে হ'ব 4000। এতিয়া এইটোক আমি এনেকৈ লিখিব পাৰোঁ যে আমি শূন্য শূন্য কেঞ্চেল কৰি দিব পাৰোঁ দুয়োফালৰ পৰা, এনেকৈ। ইয়াত ৰৈ গ'ল 3 আৰু ইয়াতে ৰৈ গ'ল 40। ইয়াত কেনেকৈ হ'ল এইটো, যে যদি অনুপাতত থাকে, এইটো হ'ল অনুপাতৰ চিন। অনুপাতত থাকিলে আমি এনেকৈ লিখিব পাৰি যে হৰণ হিচাপত লিখিব পাৰিম, 4000 এনেকৈ লিখিব পাৰি। হৰণ থাকিলে আমি শূন্যবোৰ কেঞ্চেল কৰি দিব পাৰোঁ, যে 3:40 থাকিব। এইটোৱে হ'ল অনুপাত। শেষলৈকে আমি আগৰ নিম্নতম সংখ্যালৈকে আমাক কি কৰিব লাগিব, ইয়াতে আমাৰ সৰু কৰিব লাগিব বা কাটিব লাগিব। তো অনুপাতটো হৈ গ'ল। এতিয়া আমি 2 নম্বৰটো লৈ লৈছোঁ। 2 নম্বৰটো হ'ল 275 মিলিলিটাৰ, 2 লিটাৰ। ইয়াতে আমাৰ দুটা একক সমান বনাব লাগিব। আমি জানিব লাগিব 1 লিটাৰত কিমান হয়। এইটো হ'ল সৰু একক, মিলিলিটাৰটো লিটাৰতকৈ সৰু। তো সৰুটো ডাঙৰটো আমি সৰু বনাই ল'ম। ইয়াত আমাৰ লিটাৰ যিটো আছে, 1 লিটাৰ মানে হ'ব আমাৰ 1 লিটাৰ, তাৰ মানে হ'ল 1000 মিলিলিটাৰ, তেতিয়াহ'লে 2 লিটাৰত 2000 মিলিলিটাৰ হ'ব ইয়াতে। অনুপাতটো কি হ'ব, ৰেচিঅ'টো আমি উলিয়াওঁ এতিয়া। অনুপাত 275 অনুপাত 2000 মিলিলিটাৰ। তো ইয়াতে আমাৰ কি হ'ব, আমি এনেকৈ লিখোঁ 275 হৰণ 2000 দিব। এতিয়া আমি দুয়োটা সংখ্যাক আমি কিহেৰে কাটিব পাৰি, 5ৰে কাটিব পাৰি। এইটো 5ৰে কাটিলে 527ৰ ভিতৰত যাব 5 বা 2 বাছে, 25 হয়। তেতিয়া 25ৰ ভিতৰত আকৌ 5 বাৰ যাব। আৰু এইটো যদি 5ৰে কাটো, 20ত যাব 4 বাৰ, অৰ্থাৎ 400 হ'ব। এতিয়া আকৌ 5ৰে কাটিলে 40ৰ ভিতৰত 8 বাৰ আৰু 0, ইয়াতে 5ৰে কাটিলে 11 বাৰ যাব। তো ইয়াত কাটি আমি যিটো লাষ্টৰ সংখ্যা পালোঁ 11 তলত 80, তো এইটো আমি এনেকৈ লিখিব লাগিব যে 11:80। তো এইটো অনুপাত হৈ গ'ল। এতিয়া আমি 3 নম্বৰটো লৈছোঁ। 3 নম্বৰটো হ'ল 4.50 টকা, 18 টকা। তো ইয়াতে আমাৰ 18 টকা আৰু এই টকাটো এইটো পইণ্টত আছে, পইণ্টত থাকিব নালাগে। আমি দুয়োটা পইচা বনাই ল'ম। পইচা বনালে সুবিধাজনক হ'ব, কাৰণ এই দশমিকটো তেতিয়া উঠি যাব। এতিয়া কথা হ'ল যে 1 টকাত কিমান পইচা হয়, 1 টকাত কিমান পইচা হয় এইটো জানিব লাগিব। 1 টকাত হ'ল 100 পইচা, 100 পইচা। তেতিয়াহ'লে 18 টকাত কিমান হ'ব, 1800 পইচা, আৰু ইয়াত হ'ব 450 পইচা। তো অনুপাতটো কি হ'ব, অনুপাত আমি উলিয়াওঁ। অনুপাত ইয়াত হ'ব আমাৰ 450 অনুপাত ইয়াত হ'ব 1800। তো গতিকে আমি এইটো এনেকৈ লিখিম 450 ডিভাইডেড বাই 1800। তো ইয়াতে শূন্য কেঞ্চেল কৰি দিলোঁ। এতিয়া 5ৰে কাটিলে 9 বাৰ যাব, ইয়াত 5ৰে কাটিলে 3 বাৰ আৰু 6 বাৰ। এতিয়া ওপৰত 9 ৰ'ল, তলত 36। এতিয়া যদি আমি আকৌ 3ৰে কাটো, ইয়াত 3 বাৰ যাব, ইয়াত যাব এবাৰ আৰু 2 বাৰ, 12 বাৰ। আকৌ 3ৰে কাটিব পাৰি, 3ৰে ইয়াত এবাৰ, ইয়াত যাব 4 বাৰ। ইয়াতে আমি কিমান পালোঁ, 1/4। 1/4 এইটো যদি অনুপাতত আনো, তেতিয়া কি হ'ব, 1:4। এইটো হ'ল আমাৰ 3 নম্বৰ। এতিয়া আমি 4 নম্বৰটো কৰোঁ আহা।
ইয়াত আমাৰ 4 নম্বৰত আছে যে 3 মিটাৰ 50 সেন্টিমিটাৰ 5 মিটাৰ 20 সেন্টিমিটাৰ। এইটো আমি অনুপাত উলিয়াম তাৰ আগত অলপ কাম কৰিব লাগিব ইয়াতে। অনুপাত ইয়াত কথা হল 3 মিটাৰ আছে আৰু 50 সেন্টিমিটাৰ দুটা একক একে নহয়, ইয়াৰো ক্ষেত্ৰত একে। তো আমাৰ 3 মিটাৰ আৰু 50 সেন্টিমিটাৰ গোটেইটা আমি কি কৰিম সেন্টিমিটাৰ বনাই লম। তো ইয়াতে আমাৰ জানিব লাগিব যে 1 সেন্টিমিটাৰ 1 মিটাৰ মানে কিমান সেন্টিমিটাৰ হয়। তো 1 মিটাৰ মানে হল আমাৰ 100 সেন্টিমিটাৰ। তেতিয়াহ'লে ইয়াত আমাৰ কি হ'ব যে 3 লগত 100 পূৰণ হ'ব 3 মিটাৰ, তাৰপিছত যোগ হ'ব 50 সেন্টিমিটাৰ। এইটো অলৰেডি 50 সেন্টিমিটাৰ হৈ আছে, সেইকাৰণে যোগ কৰিব লাগিব। তাৰপিছত অনুপাত থাকিব 5 লগত 100 পূৰণ, এইটো সেন্টিমিটাৰ হৈ যাব। তাৰপিছত প্লাছ 20, এতিয়া এইখিনি পূৰণ কৰিলে 3 পূৰণ 100 300 যোগ 50, তেতিয়া কি হ'ব 350 হ'ব। অনুপাত 520 হ'ব 520। এতিয়া আমি এইটো শূন্য শূন্য কেঞ্চেল কৰি দিলোঁ। এতিয়া ইয়াত আমাৰ 35 ৰৈ গ'ল আৰু অনুপাতে 52। এতিয়া এই দুইটা সংখ্যা আমি কিহেৰে কাটিব পাৰিম? ইয়াত 5 হৰণ যায়, ইয়াত নাযায়, ইয়াত 7 যায়, 7 5 35, ইয়াত কিন্তু 7 নাযায়, গতিকে এইটোৱে অনুপাত হ'ব। এতিয়া আমি 1-5 নম্বৰটো লৈছোঁ। 5 নম্বৰটো হৈছে 3 সমস্ত 4 ভাগৰ 3 মিটাৰ, 2 সমস্ত 5 ভাগৰ 1 মিটাৰ। তো দুটা একক একে আছে, আমি অকল সমস্ত ভাঙি দিলে হ'ব। ইয়াত আমি সমস্ত ভাঙি দিওঁ যে 3 4 গুণ 12, 12 লগত 3 যোগ কৰিলে 15 হ'ব। গতিকে ইয়াত 15 ওপৰত থাকিব, 4 তলত মিটাৰ। তাৰপিছত কমা 2 5 গুণ 10, 11 ওপৰত, তলত 5 মিটাৰ। এইটো আমি সমস্ত ভাঙি ল'লোঁ। এতিয়া ইহঁতৰ অনুপাত আমি ল'ম। অনুপাত 15/4 অনুপাত 11/5। তো এইটো এনেকৈ হ'ব। তাৰপিছত যেহেতু অনুপাতক আমি কি কৰিব পাৰোঁ হৰণ হিচাপে লিখিব পাৰি, তেতিয়াহ'লে আমি ইয়াক এনেকৈ লিখিব পাৰিম যে 15/4 হৰণ 11/5। ইয়াক আমি এনেকৈ লিখোঁ 15/4 পূৰণ 5/11। গতিকে যেতিয়া আমি এইটো উল্টাই দিম ইয়াত পূৰণ আহি যাব, বা ইয়াত পূৰণ দিলে এইটো উল্টি যাব। তো ইয়াত আমি এতিয়া কটাকটি নাযায়, কটাকটি নগ'লে আমি কি কৰিব লাগিব ডাইৰেক্ট পূৰণ কৰিব লাগিব। তো 5 5 গুণ 25, 5 হাতত 2, 5 1 গুণ 5 আৰু 2 7, আৰু 4 11 গুণে 44 হ'ব। ইয়াত অনুপাতটো হ'বগৈ 75:44। এইখিনি আছিলে আমাৰ 1 নম্বৰ প্ৰশ্নটোৰ সমাধান। এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোলৈ গুচি যাওঁ। ইয়াত আমাৰ 2 নম্বৰ প্ৰশ্নত হৈছে অনুপাতবোৰ সৰল কৰা। 4 কিলোমিটাৰ অনুপাত 2 কিলোমিটাৰ পইণ্ট 500 মিটাৰ। 2 কিলোমিটাৰ আৰু 500 মিটাৰ আছে, ইয়াত অকল 4 কিলোমিটাৰ আছে, লগত মাজত আছে অনুপাতটো দিয়েই আছে। এতিয়া আমাৰ সৰল কৰিব দিছে। এতিয়া আমি 1 নম্বৰটো লৈছোঁ। ইয়াত আমাৰ এনেকৈ দিয়া আছে। এতিয়া আমি ইয়াকে কি কৰিম 4 কিলোমিটাৰ, আৰু যেহেতু এইটো কিলোমিটাৰ আৰু মিটাৰ দুয়োটা একেলগে আছে, আমি গোটেইকেইটাক সৰু একক যিটো আছে ইয়াৰ ভিতৰত সেইটো কৰি ল'ম। যিটো সৰু একক হ'ল মিটাৰ। তো ইয়াত মিটাৰত ল'বলৈ গ'লে জানিব লাগিব আমাৰ 1 কিলোমিটাৰত কিমান মিটাৰ হয়। তো 1 কিলোমিটাৰ মানে হ'ল 1 কিলোমিটাৰ ইকুৱেল টু 1000 মিটাৰ, 1000 মিটাৰ হয়। তেতিয়াহ'লে ইয়াত আমাৰ কিমান হ'ব 4000 মিটাৰ অনুপাত 2000 মিটাৰৰ লগত 500 মিটাৰ যোগ হ'ব, এইখিনি মিটাৰ হ'ব। এতিয়া দুয়ো ফালৰ পৰা মিটাৰটো কেঞ্চেল গ'লে আমি অনুপাতটো উলিয়াব পাৰিম। এতিয়া 4000 2000 লগত 500 যোগ হ'লে 2500 হ'ব। এতিয়া 0 0 আমি কেঞ্চেল কৰি দিওঁ দুয়ো ফালৰ পৰা। এতিয়া কি ৰৈ গ'ল 40:25। এতিয়া 5ৰে যদি কাটো ইয়াত যাব 8 বাৰ, ইয়াত যাব 5 বাৰ, ইয়াত 8 কিমান হ'ল 5 হ'ব। এতিয়া আমি 2 নম্বৰটো লৈছোঁ। 2 নম্বৰটো হ'ল 3 ঘণ্টা 40 মিনিট অনুপাত 2 ঘণ্টা 10 মিনিট। তেতিয়াহ'লে ইয়াতে যিহেতু দুটা একক আছে, আমি ইয়াক সৰু একক যিটো মিনিট আছে এই মিনিট বনাই ল'ম গোটেইকেইটাক। এতিয়া কথা হ'ল 1 মিনিটত 1 ঘণ্টাত কিমান মিনিট হয়। 1 ঘণ্টা যিটো আছে সেইটো আমি মিনিট বনাম। 1 ঘণ্টাত হয় আমাৰ 60 মিনিট, 60 মিনিট হয়। তেতিয়াহ'লে আমি এইকেইটা বদলাই দিওঁ ইয়াতে। 3 ঘণ্টা 3 লগত 60 পূৰণ হ'ব, যোগ 40, এই গোটেইখিনি কি হ'ব এতিয়া মিনিট হ'ব। তাৰপিছত অনুপাত 2 লগত 60 পূৰণ প্লাছ এইটো নহ'ব প্লাছ 10, এই গোটেইখিনি এতিয়া মিনিট হৈ গ'ল। এতিয়া 3 60 গুণ কিমান হয়
180 হ'ব 180 লগত 40 যোগ হ'ব তাৰপিছত ইয়াত মিনিট হল ইয়াত 260 গুণ 120 তাৰপিছত প্লাস 10 এইটো মিনিট হ'ব এতিয়া কথা হলে এইখিনি যোগ কৰি দিব তো 180 লগত 40 যোগ কৰিলে কিমান হ'ব 220 মিনিট তাৰপিছত ইয়াত 120 লগত 10 যোগ কৰিলে 130 মিনিট তেতিয়াহলে ইয়াত আমি মিনিট মিনিট ক্যান্সেল কৰি দিলো তেতিয়াহলে 0 0 ক্যান্সেল যাব 22 ৰৈ গল ইয়াতে ৰৈ গল 13 গতিকে এইটোৱে আমাৰ অনুপাত হ'ব এতিয়া 2 ৰ 3 নম্বৰটো আমি লৈছো ইয়াত আমাৰ 2 ৰ 3 নম্বৰটো হ'ল 1/2 1/3 1/4 ইয়াত আমাৰ কি কৰিব লাগিব যেহেতু তিনিটা সংখ্যা ইয়াত অনুপাতত আছে তো ইয়াত তলত যিখিনি হৰ আছে 2 3 আৰু 4 এই তিনিটাৰ লসাগু উলিয়াব লাগিব তো 2 3 আৰু 4 এইকেইটা লসাগু উলিয়াম আমি ইয়াক হৰণ কৰিম 2 ৰে তো 2 ৰ ভিতৰত এবাৰ যাব 3 ৰ ভিতৰত নগলে আমি এইটো নমাই দিম 4 ৰ ভিতৰত দুবাৰ যাব তেতিয়া আকৌ যদি আমি 2 ৰে দিও তেতিয়াহলে 3 ৰ ভিতৰত নাযায় 2 ৰ ভিতৰত এবাৰ যাব গতিকে এতিয়া এইকেইটা পূৰণ কৰিব লাগিব 2 2 4 3 4 12 তো লসাগুটো কিমান 3 নম্বৰ প্ৰশ্ন কৈছে a:b:c নিৰ্ণয় কৰা যদিহে a এক নম্বৰত আছে a:b ইকুৱেল 2:3 হয় আৰু b:c ইকুৱেল 7:8 হয় তেতিয়াহলে আমাৰ ইয়াতে a:b:c কিমান হ'ব হেতু উলিয়াব লাগে তো আমি এক নম্বৰটো প্ৰথমত লৈছো ইয়াত আমাৰ a:b আছে 2:3 b:c আছে 7:8 গতিকে আমাৰ কি উলিয়াব লাগে a:b:c কিমান হ'ব এইটো নিৰ্ণয় কৰিব লাগে তেতিয়াহলে আমাৰ ইয়াতে জানিব লাগিব যেহেতু b ৰ মানটো দুটা আছে ইয়াতে b ৰ মান এটা হল ইয়াতে 3 আৰু b ৰ মানটো ইয়াতে প্ৰথমটো হ'ব যেহেতু এইটো প্ৰথমত আছে 7 গতিকে 3 আৰু 7 পূৰণ কৰিলে কিমান হয় 21 তো 21 আমাৰ হ'ব লাগিব মাজত তেতিয়াহলে এই 3 আৰু 7 দুটা মিলি পূৰণ কৰি 21 হ'ব লাগিব এতিয়া কথা হল আমি যদি হেতু উলিয়াও ইয়াতে আমাৰ কি হ'ব যে a:b equal to 2:3 লৈছো 2:3 আছে তেতিয়াহলে ইয়াত আমাৰ কি হ'ব যে আমি এই প্ৰতিটো সংখ্যাৰ লগত 2 ৰ লগত আমাৰ পূৰণ কৰিব লাগিব কিমান 2 ৰ লগত যেহেতু আমাৰ কিমান হ'ব মাজত 3 ৰ লগত কিমান পূৰণ কৰিলে 21 হ'ব 7 তেতিয়াহলে ইয়াৰ লগতো 7 পূৰণ হ'ব আৰু 3 ৰ লগতো 7 পূৰণ হ'ব তেতিয়াহলে মাজৰ সংখ্যাটো কি হ'ব এই b ৰ মানটো আমাৰ 21 হৈ যাব তেতিয়া ইয়াতে 2 7 গুণ 14 হৈ আছে আৰু ইয়াতে কি হ'ব 7 3 গুণ 21 হ'ব আকৌ এইটো আমি a:b উলিয়ালো এতিয়া যদি আমি b:c লও b:c আমাৰ মানটো দি আছে 7:8 7:8 ইয়াৰ প্ৰতিটো সংখ্যাৰ লগত আমি পূৰণ কিমান কৰিম ইয়াত আমাৰ b ৰ মানটো প্ৰথমত আছে তো b ৰ মানটোৰ ক্ষেত্ৰত আমাৰ 21 হ'ব লাগিব তেতিয়ালে 7 ৰ লগত আমাৰ 3 পূৰণ কৰিব লাগিব b:c তেতিয়া 7 ৰ লগত যদি আমি 3 পূৰণ কৰিছো 8 ৰ লগতো 3 পূৰণ কৰিব লাগিব কাৰণ একে সংখ্যা দুটাৰ লগত পূৰণ হ'ব তেতিয়া 7 3 গুণ কিমান হ'ব 21 আৰু 8 3 গুণ 3 8 গুণ 24 তো ইয়াত আমাৰ কি হৈ গল এইটো হল b ৰ মান এইটো হল b ৰ মান এইটো হ'ব a ৰ মান আৰু এইটো লাষ্টটো হ'ব c ৰ মান গতিকে ইয়াত আমি লিখিব পাৰো a:b:c ইকুৱেল টু আমি কি লিখিম a ৰ মানটো হৈ গৈছে 14 b ৰ মানটো হ'ব 21 ইয়াতে 21 আছে ইয়াতে 21 আছে আৰু c ৰ মানটো হল 24 তো আমি অনুপাতটো উলিয়ালো এতিয়া আমি 2 নম্বৰটো লৈছো ইয়াতে আমাৰ একে আছে a:b ৰ মান আছে 4:5 আৰু b:c ৰ মান আছে 3:2 a:b:c ৰ মান কিমান হ'ব নিৰ্ণয় কৰিব লাগে ইয়াতে আমি 5 আৰু 3 দুটা b ৰ মান আমি লম তো b ৰ মান দুটা পূৰণ কৰিলে কিমান হ'ব 5 পূৰণ 3 ইয়াত হ'ব 15 গতিকে 15 হ'ব লাগিব আমাৰ ইয়াতে প্ৰথমত আমি এইটো লৈছো a:b ইয়াত আছে 4:5 তেতিয়াহলে 4 ৰ লগত পূৰণ হ'ব কিমান 5 ৰ লগত 3 পূৰণ হ'ব কাৰণ 15 বনাব লাগে আমাৰ তেতিয়াহলে 4 ৰ লগতো 15 পূৰণ হ'ব অনুপাত 3 পূৰণ হ'ব তো 5 ৰ লগতো 3 পূৰণ হ'ব এই b ৰ মানটো আমাৰ 15 হ'ব লাগে গতিকে এইটো আমাৰ কি হ'ব এইখিনি হ'ব আমাৰ b ৰ মান 3 4 গুণ 12 ইয়াতে হ'ব 3 5 গুণে 15 এটা আমাৰ a:b গল এতিয়া আমি কি কৰিম b:c উলিয়াম b:c তো b ৰ মানটো ইয়াতে আছে b:c অনুপাত আছে 3:2 অনুপাত তো ইয়াতে কি কৰিম আমি b ৰ মানটোৰ ক্ষেত্ৰত 15 বনাব লাগে তেতিয়াহলে এই 3 ৰ লগত পূৰণ কৰিব লাগিব 5 তো 3 ৰ লগত যদি 5 পূৰণ কৰিছো 2 ৰ লগতো 5 পূৰণ কৰিব লাগিব এতিয়া 3 5 গুণে 15 হৈ গল আৰু 2 5 গুণে 10 হৈ যাব গতিকে ইয়াত b ৰ মানটো আমি 15 পালো ইয়াতেও b ৰ মান আমি 15 পাইছো গতিকে a আৰু b ৰ মান a আৰু c ৰ মান বেলেগ হ'ব
এতিয়া ইয়াতে আমাৰ অনুপাতটো কি হ'ব A:B:C অনুপাতটো হ'ল যে 12:15:10 হ'ব। এতিয়া আমি 3 নম্বৰটো লৈছো। ইয়াতে A:B আছে 6:1 আৰু B:C আছে 2:5। তেতিয়াহ'লে আমাৰ ইয়াতে A:B আৰু C কিমান ওলাব এইটো নিৰ্ণয় কৰিব লাগে। ইয়াত আমাৰ বিৰ মান এটা হ'ল 6 আৰু এটা হ'ল বিৰ মান 2। তেতিয়াহ'লে ইয়াত আমাৰ মাজত হ'ব 12 বিৰ মান। এইটো হ'ব আমাৰ কি বিৰ মান। তেতিয়াহ'লে ইয়াত আমি কি কৰিম প্ৰথম এইটো লৈছো A:B ইকুৱেল টু আছে আমাৰ 6:1। তেতিয়াহ'লে 6 ইনটু অনুপাতটো দিলো 1 ইনটু মাজত আমাৰ কিমান হ'ব লাগে 12 হ'ব লাগে। তেতিয়াহ'লে 12 হ'বলৈ হ'লে ইয়াতে আমাৰ কিমান ইয়াতে বিৰ মানটো আছে 1। ইয়াত আমাৰ মিষ্টেক হৈ গ'ল। বিৰ মানটো যদি 1 আছে তেতিয়াহ'লে 1 ইনটু ইয়াতে বিৰ মানটো হ'ল 2। তেতিয়াহ'লে 2 গুণে 2 হ'ব বি আৰু ইয়াতে বিৰ মানটো 1। তেতিয়াহ'লে ইয়াত 2 পূৰণ হ'ব, ইয়াতেও 2 পূৰণ হ'ব কাৰণ মাজত 2 হ'ব লাগিব। তো 2 6 গুণে কিমান হ'ব 12 আৰু ইয়াতে 2 1 গুণে 2। আকৌ আমি এইটো লৈছো, আকৌ ল'ম কোনটো যে B:C। তো B:C হ'লে 2 কিমান হ'ব 5 হ'ব। তো ইয়াতে 2 ইনটু 5 ইনটু কাৰণ মাজত বিৰ মানটো আমাৰ কিমান হ'ব লাগিব বিৰ মানটো 2 হ'ব লাগিব। তো গতিকে 1 পূৰণ কৰিব লাগিব, 1 লগত 2 পূৰণ হ'লে কি হ'ব বিৰ মানটো 2 থাকিব। তেতিয়া ইয়াতেও 1 দিব লাগিব। তো 2 ইনটু 1 2 হ'ব। তো 5 ইনটু 1 মানে 5 হ'ব। তেতিয়াহ'লে আমি অনুপাতটো কি পালো যে A:B:C আমি কিমান পালো ইয়াত পালো 12 এর মান, বির মানটো 2 হ'ব আৰু চিৰ মানটো 5 হ'ব। তো এইটো 3 নম্বৰ আছিল। এতিয়া আমি 4 নম্বৰটো লওঁ। ইয়াতে আমাৰ 4 নম্বৰটো হ'ল A:B ইকুৱেল 4:3, A:C ইকুৱেল 8:5। যদি ইয়াত A আছে দুবাৰ, তো B আৰু C বেলেগকৈ আছে, এটা এটাকে আছে। A এটা মান হ'ল এটা মান হ'ল 4। তো এর মানটো হ'ব 4 ইনটু আৰু এটা মান আছে 8। তেতিয়াহ'লে 4 8 গুণ 32 হ'ব। তো 32 হ'ব ইয়াতে এর মানটো। ইয়াত আমি A:B:C নিৰ্ণয় কৰিব লাগে। ইয়াত A:B প্ৰথমত লৈছো, এইটো আছিলে 4:3। তেতিয়াহ'লে 4 ৰ লগত আমাৰ পূৰণ হ'ব 32 হ'ব লাগিব এর মানটো। তেতিয়াহ'লে 8 পূৰণ হ'ব 3 ইনটু 8 হ'ব। 4 8 গুণে কিমান হ'ব 32, 3 8 গুণ 24। তাৰপিছত আমি A:C উলিয়াম। A:C ইয়াত এর মান আছে A:8:5 আছে অনুপাত। তেতিয়াহ'লে 8 ৰ লগত 4 পূৰণ হ'ব কাৰণ 4 8 গুণ 32 হ'ব লাগিব এর মান। তাৰপিছত 5 ৰ লগতো 4 পূৰণ হ'ব। ইয়াত আমি পূৰণ কৰি দিওঁ 4 8 গুণ 32, ইয়াত হ'ব 5 4 গুণে 20। তেতিয়াহ'লে আমি পালো এতিয়া অনুপাতটো আমি নিৰ্ণয় কৰোঁ। A:B:C হ'ব, এর মানটো হ'ল 32, বিৰ মানটো হ'ল গৈ আমাৰ কিমান 24 আৰু চিৰ মানটো হৈ গ'ল 20। গতিকে 32 24 20 হ'ব। এইখিনি আছিল আমাৰ 3 নম্বৰ প্ৰশ্নটোৰ সমাধান। ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।